নাও এইটো এটা ইজি কুৱেশ্যন, কিন্তু এনেকুৱা পেটাৰ্ণ আপোনালোকে পাব যিমান প্ৰেক্টিচ কৰিব পৰীক্ষাত আপোনালোকৰ স্পীডটো বাঢ়ি যাব। ঠিক আছে, ইয়াত কৈছে হুইচ অফ দ্য ফলোইং নাম্বাৰছ উইল ৰিপ্লেচ দ্য কুৱেশ্যন মাৰ্ক। অ'কে, 54, 46, 34, 26, 14 ইয়াত কি হ'ব? এতিয়া প্ৰথমে পেটাৰ্ণবোৰ মন কৰিব, ইয়াত কেনেকৈ আছে হয়নে? 54 to 46 যদি ভালদৰে মন কৰে চাওকচোন কিমান হ'ব? -8। অ'কে, দেন 46 to 34 চাওক কিমান হ'ব? -12। আকৌ আহক 34 to 26 কিমান? -8। দেন 26 to 14 চাওক কিমান হৈ আছে? -12। চ' ভালদৰে যদি মন কৰে ইয়াতে আপোনাৰ -8, -12, -8, -12 এনেকৈ গৈ আছে। তো নেক্সট কি হ'ব? -8। যদি চাই আমাৰ এনচাৰ কি হ'ব? 6 উইল বি দ্য এনচাৰ। হ'ব, ঠিক আছে। নাও সৰি 6। নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যন আপোনালোকে এইটো চাওক, এইটো আহিছে এবাৰ। এই পেটাৰ্ণটো ফিল কৰিব দিছে। ফাইণ্ড দ্য মিছিং নাম্বাৰ ইন দ্য ডায়েগ্ৰাম 200, 104, 56, 32 and 20। প্ৰথম কাম কি হ'ব যে এই যে পেটাৰ্ণটো আছে কেনেকৈ হৈ আছে, যেতিয়া এনেকৈ থাকিব এবাৰ কি কৰিব? ইয়াক বিয়োগ কৰি চাব। এতিয়া চাওক 200 to 104লৈ যদি আমি আহোঁ কিমান ডিফাৰেঞ্চ হয়? ইয়াত চাওক 96 হয়নে? দেন আকৌ মন কৰক 104 to 56 যদি আপুনি আহে, 104 পৰা 56 কৰক, বিয়োগ কৰক, কিমান আহে? 48 হয়নে? নাও 56 to 38 কৰকচোন, কিমান আহিব? 24। এটা বস্তু আপোনালোকে মন কৰক পেটাৰ্ণটো কেনেকৈ আহিছে চাওক। এই দুটাৰ মাজৰ ডিফাৰেঞ্চ কিমান আছিল? 96। ইহঁত দুটাৰ মাজৰ ডিফাৰেঞ্চ কিমান? 48। যদি আপুনি ভালদৰে চাই 96 ডিভাইডেড বাই 2 কিমান হয়? 48। 48 ডিভাইডেড বাই 2 কিমান হয়? 24। এইটো চাওক ইয়াত কি হৈছে? 32 to 20 কিমান ডিফাৰেঞ্চ আছে? 12। চ' ইয়াতো যদি আপুনি ভালদৰে মন কৰে 24 ডিভাইডেড বাই 2 কিমান আছে? 12। চ' ইয়াতো আমি চেম কৰিব লাগিব। ইয়াত যদি আমি চাওঁ 12 ডিভাইডেড বাই 2 কিমান হয়? 6। তো 6 ডিফাৰেঞ্চ। তো 20 আৰু ইয়াত যিটো সংখ্যা হ'ব তাৰ মাজত কি হ'ব লাগিব? 6 ডিফাৰেঞ্চ হ'ব লাগিব। গতিকে কি হ'ব পাৰে? 14 হয়নে? যদি ইয়াত 14 হয় আপোনালোকে চাওক পেটাৰ্ণটো চেম হৈ আছে। 96, 48, 24, 12 and 6। আৰু কি হয়? অপশ্যনত 6ও আছে। বহুতে কি কৰিব? শুদ্ধকৈ কৰি কৰি আহি থাকিব, কাৰণ পৰীক্ষাত আমাৰ ইমানেই প্ৰেছাৰ আহি যায়। আচ্ছা, আমি ঠিক আছে, কিমান পেটাৰ্ণটো ঠিক আছে। 96 ডিভাইডেড বাই 2, 48 ডিভাইডেড বাই 2, 24 ডিভাইডেড বাই 2, 12 এইটো 6, তো 6 মাৰি দিব। কিন্তু আমাক কি কৰিব দিছে? আমাক মিছিং নাম্বাৰটো কি কৰিব দিছে ইয়াত? ফাইণ্ড দ্য মিছিং নাম্বাৰ ইন দ্য ডায়েগ্ৰাম। আৰু আমি এই নাম্বাৰটো কেনেকৈ ফিল কৰিম? আমি পেটাৰ্ণটো চাব লাগিব, পেটাৰ্ণটো কেনেকৈ বনি আছে, আৰু সেইমতে আমি ইয়াত কৰিব লাগিব। ঠিক আছে, অ'কে। নেক্সট কুৱেশ্যন। ইয়াতো চেম কৈছে, হোৱাট শুড কাম ইন প্লেচ অফ কুৱেশ্যন মাৰ্ক ইন দ্য গিভেন চিৰিজ 33, 32, 35, 34, 37। ইয়াত চাওক ইয়াত পেটাৰ্ণটো কেনেকৈ চলি আছে। 33 পৰা 32 কিমান হৈ আছে? -1 হয়নে? 32 to 35 কিমান হৈ আছে? প্লাছ এবাৰ 3 হৈ আছে। দেন 35 to 34 কিমান হৈ আছে? -1 হয়নে? 34 to 37 কিমান হৈ আছে? +3। চ' মানে -1 +3 -1 +3 এনেকৈ চলি আছে। এতিয়া নেক্সটটো কি আহিব? -1। 37 to -1 কি হ'ব? 36 উইল বি দ্য আনচাৰ। হ'ব। চ' আপোনালোকে গম পাইছে পেটাৰ্ণটো এবাৰ ভালদৰে যেতিয়া চাব, চোৱাৰ লগে লগে আপোনালোকে ধৰিব পাৰিব যে এইটো কেনেকৈ চলি আছে। 33 পৰা 32 আহিলে মানে কি? -1 +3 -1 +3 দেন আকৌ কি হ'ব? -1 যদি আৰু এটা দিলে হয়, এবাৰ কি আহিলে হয়? +3 আহিলে হয়। গতিকে বহুত ইজি হয়, যিমান কৰি থাকিব সিমান আপোনালোকে ইয়াৰ এনচাৰবোৰ কৰিব পাৰিব। এই কুৱেশ্যনটো মন কৰক, এইটো একেবাৰে ইজি। ইয়াত কৈছে চিলেক্ট দ্য নাম্বাৰ ডেট কেন ৰিপ্লেচ দ্য কুৱেশ্যন মাৰ্ক ইন দ্য ফলোইং ফিগাৰ্ছ 2, 5, 8, 5, 9, 3, 10, 16, 7, 1, 8। ইয়াত কি হ'ব? চাওক ভালদৰে পেটাৰ্ণটো মন কৰক। ঠিক আছে, ইয়াতে আপোনালোকে যদি ভালদৰে এটা ৰিলেশ্যন চাই তেনেহ'লে দেখিব যে 2 + 8 কিমান? 10। 2 + 8 10। তাৰ পৰা যদি আপুনি 5 মাইনাছ কৰে আমি 5 পাই আছোঁ। অ'কে, এই চেম লজিকটো ইয়াত এবাৰ লগাই চাওঁ, ইয়াত হয়নে নহয়। ইয়াত যদি আমি চাওঁ 9 + 10 কিমান? য়েছ 19। 19ৰ পৰা যদি আপুনি 3 মাইনাছ কৰে 19 - 3 কি পাম আমি? 16। য়েছ, এইটো যদি চেম হৈ আছে গতিকে ইয়াতো আমি চেম লজিক লগাব লাগিব। গতিকে ইয়াত যদি আপোনালোকে ভালদৰে মন কৰে 7 + 8 কিমান হ'ব? 7 + 8 কিমান?
15 15 পৰা 1 মাইনাছ কৰক কিমান হ'ব 14 so option B is correct okay pattern to গম পালে 2 plus 8 minus 5 is equal to 5 9 plus 10 minus 3 equal to 16 then 7 plus 8 minus 1 আমি কৰিলে যেটো পাম হেতুই হ'ব আনসাৰ হ'ব ঠিক আছে now next question important question আৰু common question ইয়াৰ পৰা বাৰে পৰে question আহিব আৰু এটো ইজি টপিক হয় ইয়াত জাস্ট ইষ্ট টু ৱেষ্ট হয় নৰ্থ সাউথ এই ডাইৰেকশন কেটা যদি জানে হৈ গল ইয়াত কি কৈছে বিক্ৰম walk 10 meter towards the north then he turned right and walked 20 meter then he turned right and walked 25 meter then he turned left and walked 5 meter in what direction is he facing ঠিক আছে বিক্ৰমে প্ৰথমে কি কৰিছে 10 মিটাৰ টুৱাৰ্ডছ নৰ্থ গৈছে সো বেসিক যদি প্ৰবলেম আছে এনেকুৱা কোৱেশ্চন বোৰত মোক এটা কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিব মই ভালদৰে আকৌ বুজাই দিম আগতে বুজোৱা হৈ আছে তথাপি আকৌ এবাৰ মই ৰিপিট আপোনালোকক এই বস্তুখিনি কৈ দিম তথাপিও এই কোৱেশ্চনটো মতে আমি কি কৰো ড্ৰ কৰো ঠিক আছে সো যেতিয়া এনেকুৱা কোৱেশ্চন আহিব আপোনালোকৰ ফাৰ্স্ট কাম কি হ'ব ডাইৰেকশনটো ইয়াতে লিখি লোৱা ঠিক আছে বিক্ৰমে ইনিশিয়ালি স্টাৰ্ট কৰিছে সো আপোনালোকে এনেকৈ কৰিব পাৰে বা ইয়াত ডাইৰেক্ট বহাব পাৰে যেতিয়া আমাৰ কব যে বিক্ৰমে এটা নিৰ্দিষ্ট পইণ্টৰ পৰা বা ৰাজুৱে যে হওক আৰম্ভ কৰিছে আপোনালোকে কি কৰিব ডাইৰেক্ট অৰিজিনৰ পৰা যাব ঠিক আছে আমাক প্ৰথমে কি কৈছে যে বিক্ৰম walk 10 মিটাৰ টুৱাৰ্ডছ নৰ্থ কৰ পৰা গৈছে আমি নাজানো আমাক যেটো একো কোৱা নাই কোনটো ডাইৰেকশনৰ পৰা গৈছে গতিকে 10 মিটাৰ নৰ্থ গৈছে গতিকে এটো আপোনাৰ কি হ'ব অৰিজিন পইণ্ট ইয়াৰ পৰা আপোনাৰ কি হৈছে 10 মিটাৰ প্ৰথমে কলে গৈছে নৰ্থ গৈছে 10 মিটাৰ দেন কি হৈছে চাওক ইয়াত কি কৈছে then he turned right and walked 20 meter এতিয়া মোক এটা কথা মন কৰক এইখিনি আপোনালোকক বুজোৱা হৈ আছিল যে যেতিয়া নৰ্থলৈ গৈ থাকিব নৰ্থলৈ গৈ থাকিলে ৰাইট টাৰ্ণ ললে কি হ'ব কোনটো দিশে ফেস কৰিব হা ওয়েস্ট নে ইষ্ট অবভিয়াসলি কি হলৈ হ'ব ইষ্টলৈ হ'ব যে নৰ্থ যাব নৰ্থ গলে আপোনাৰ ৰাইট টাৰ্ণ লব কি হ'ব ইষ্ট হ'ব সক এইটো যদি আপোনালোকে ইয়াত মনত ৰাখিবলৈ টান পাইছে আপোনালোকে এটা কাম কৰিব আপোনালোকৰ নিজৰ ঘৰটোৰ পৰা ইষ্ট ওয়েস্ট নৰ্থ সাউথ ডাইৰেকশন জানে ন আপনি আপোনাৰ ঘৰৰ পৰা নৰ্থলৈ গৈ থাকক নৰ্থলৈ গৈ আপুনি সোঁহাতে ঘূৰক কোনটো দিশ পাব হেতুটো জানিব হেতু যি হ'ব ইয়াতো একেটাই হ'ব ঠিক আছে তো আপুনি এটা চকুমুদি আপুনি নিজৰ ঘৰৰ পৰা পূবলৈ গৈ থাকক সৰি নৰ্থলৈ গৈ থাকক উত্তৰলৈ গৈ থাকক উত্তৰলৈ গৈ থাকি আপুনি সোঁহাতে ঘূৰক কোনটো দিশলৈ গৈ আছে ইয়েস আপুনি ইষ্টলৈ গৈ আছে ঠিক আছে তো কি ক'লে যে বিক্ৰমে প্ৰথমে 10 মিটাৰ টুৱাৰ্ড নৰ্থ গল দেন হি টাৰ্নড ৰাইট এণ্ড walk 20 মিটাৰ সো যেটো নৰ্থলৈ গৈ ৰাইট টাৰ্ন লব 20 মিটাৰ যাব সো এনেকে কিমান আহিলে 20 মিটাৰ এতিয়া হি ক'ত আছে ইষ্টলৈ আছে তাৰ পিছত কি কৈছে যে দেন হি টাৰ্নড ৰাইট walk 25 মিটাৰ ইয়াৰ পৰা হি আকৌ ৰাইট লৈছে এতিয়া আপুনি ইষ্ট ফেসিং কৰি আছে যেতিয়া ইষ্ট ফেসিং কৰিব ইষ্ট ফেসিংৰ পৰা যেতিয়া লেফট টাৰ্ন লব কি হ'ব নৰ্থ ফালে যাব আৰু ৰাইট টাৰ্ন ললে কি হ'ব সাউথলৈ আহিব সেম লজিক লগাব এইখিনি আপোনালোকে মনত ৰাখিব পাৰে মনত নাৰাখিলেও নিজে কমন সেন্স লগাই এটো কৰিব পাৰিব ঠিক আছে সো আকৌ কি কৰিছে হি ৰাইট টাৰ্ন লৈছে আৰু 25 কিলোমিটাৰ আহিছে ঠিক আছে এতিয়া চাওক এইখিনি যদি 10 হয় এইখিনি 20 হয় সো 25 অবিয়াসলি ইয়াতকৈ তলত আহিব ঠিক আছে এবাৰ আহি ধৰক এটো পইণ্ট পালে সো এইখিনি কিমান হল আপোনাৰ 25 কিলোমিটাৰ দেন নেক্সট আমাক কি কৈছে যে দেন হি টাৰ্নড লেফট এণ্ড walk 5 মিটাৰ আকৌ ইয়াৰ পৰা এতিয়া হি কোনটো ফেসিংত আছে সাউথ ফেসিংত আছে তাৰপিছত সাউথ যেতিয়া ফেস কৰি থাকিব হি যেতিয়া লেফট টাৰ্ন লব চাওক নৰ্থ ফেস কৰি থাকোতে লেফট টাৰ্ন যদি লয় কি হ'ব ওয়েস্ট যাব আৰু ৰাইট টাৰ্ন ললে কি হ'ব ইষ্টৰ ফালে যাব এতিয়া সাউথ যেতিয়া ফেস কৰি থাকিব কি হ'ব তাৰ ডাইৰেক্ট অপোজিট হ'ব আমাক কি কৈছে এতিয়া হি টাৰ্নড লেফট এণ্ড walk 5 মিটাৰ এতিয়া যদি হি সাউথ ফেস কৰি আছে লেফট টাৰ্ন লয় তেনেহলে কোন ফালে যাব ইষ্টলৈ কিমান গৈছে 5 মিটাৰ ঠিক আছে চাওক এই লজিকটো আপোনালোকৰ মই ক'লো ন চকুমুদক নিজে ডাইৰেকশন ওলাই যাব এতিয়া আমাক কোৱেশ্চনটো কৈছে যে হি এতিয়া হয় না ইন হোৱাট ডাইৰেকশন হি ফেসিং এটা কোনটো ডাইৰেকশনত ফেস কৰি আছে অবিয়াসলি এটো কোনটো ডাইৰেকশন ইষ্ট ঠিক আছে ইষ্ট আছে নে অপচনত ইয়েস ইষ্ট ফেস কৰি আছে গম পালে প্ৰথম হি গল 10 মিটাৰ নৰ্থলৈ গল ৰাইট টাৰ্ন ললে 20 মিটাৰ আহিলে দেন আকৌ ৰাইট টাৰ্ন ললে 25 মিটাৰ আহিলে দেন আকৌ কি হল 5 মিটাৰ গল চাওক এতিয়া এইটো ডায়াগ্ৰাম আকাৰ আৰু এটা মেইন আপোনালোকৰ সুবিধা কি হ'ব ইয়াৰ পৰা আৰু কোৱেশ্চন দিব পাৰে যে এতিয়া সুধিব পাৰে আপোনালোকক বিক্ৰমে হি ইনিশিয়াল পইণ্টৰ পৰা কিমান দূৰত আছে বা টোটেল কিমান ডিসটেন্স কভাৰ কৰিলে ঠিক আছে তো এই কোৱেশ্চনবোৰ আমি কৰিম আৰু সৰু সৰু ফৰ্মুলা কিছুমান লগাম গতিকে জাস্ট আপোনালোকে এই বস্তুটো যদি ড্ৰ কৰিব পাৰে ডাইৰেকশন যদি কোনফালে কেনেকৈ গলে কি হয় হেতু জানিব পাৰে তেনেহলে এই কোৱেশ্চনবোৰ আপোনালোকৰ ওলাই যাব সো আলটিমেটলি হি কোনটো ফেস কৰি আছে ইষ্ট ফেসিং কৰি আছে
হা এনেকুৱা কুৱেশ্যন এটা কমন হয় আৰু ইয়াৰ পৰা কুৱেশ্যন অহাৰ আপোনালোকৰ চান্স বহুখিনি বাঢ়ি যায় ইয়াত আপোনালোকক কৈছে ইফ দিছ মিনছ দিছ দিছ মিনছ দিছ দিছ মিনছ দিছ আৰু দেন হোৱাট ইজ দ্য ভেলু অফ দ্য ফলোয়িং ইকুৱেশ্যন প্ৰথম কাম কি হ'ব আমাক এইটো মানে কি কৈ আছে এইটো প্লাছ মানে যি হয় এইটো হাতী ঘোঁৰা বাঘ ভালুক যিকোনো দিব পাৰে প্ৰথম কাম কি হ'ব ইয়াত আমি এই মানে এইখিনি আমি ৰিপ্লেচ কৰিব লাগিব ঠিক আছে এতিয়া আমি প্ৰথম যদি চাওঁ 24 হয়নে চ' 24 আমি ৰিপ্লেচ কৰিলে কি হ'ব য়েছ প্লাছ চৰি এইটো নহয় দিছ মিনছ দিছ অ'কে এনেকৈ কৰিব ঠিক আছে নাও নেক্সট কি আছে এইটো 4 প্লাছ কি আছে 12 চ' প্লাছ মানে কি মাল্টিপ্লিকেশ্যন চাব কুৱেশ্যনত দিয়া হৈ আছে এবাৰ ইনটু দেন কি হ'ল আপোনাৰ 12 তাৰপিছত দিছে মাইনাছ বাট ইয়াত কি কৈ আছে দিছ মিনছ দিছ 12 এবাৰ আহিব প্লাছ 14 ইয়াত কি আছে এইটো মানে কি মাইনাছ ইকুৱেল প্ৰথম ষ্টেপটো হৈ গ'ল প্ৰথম আমি ৰিপ্লেচ কৰি ল'লোঁ চাইনকেইটা ৰিপ্লেচ কৰি ল'লোঁ ছেকেণ্ড ষ্টেপ কি হ'ব ছেকেণ্ড ষ্টেপ আমি এইটো মানে ছল্ভ কৰিব লাগিব কিন্তু তাৰ আগত আপোনালোকক মই ৰুল শিকাইছিলোঁ প্ৰথমে কোনটো ফাংচন কৰিব বদমাছ মনত আছেনে সেই ফাংচনটো আপোনালোকে ইউজ কৰিব লাগিব BOD আমি শিকাইছিলোঁ ন কেনেকৈ কি আহে ক'ত কৰিব লাগে তাৰপিছত ছেকেণ্ড আপোনালোকে এই ৰুলটো লগাব লাগিব তাৰপিছত আপোনালোকে কি পাই যাব ইয়াৰ এনচাৰ পাই যাব ঠিক আছে অ'কে মই কৰি দিম আৰু ইয়াত যদি চাই আমি ৰুলটো যদি চাওঁ বদমাছ ৰুলটো যদি চাওঁ বাৰু মোৰ লিখিবলৈ দিগদাৰ হয় প্ৰথম ইয়াত যদি এইকেইটাৰ ভিতৰত কোনটো অপাৰেশ্যন প্ৰথমে আহিব য়েছ ডিভিজনটো ফাৰ্ষ্ট আহিব চ' 24 ইনটু 4 কি হ'ব 24 ডিভাইডেড বাই 4 6 অ'কে দেন বাকীখিনি চেম ৰাখক এতিয়া একো কৰিব নালাগে অপাৰেশ্যন দেন প্লাছ 14 মাইনাছ 10 মোৰ লিখিবলৈ দিগদাৰ হয় ইয়াতে চ' আপোনালোকে এইটো কৰি ল'ব ঠিক আছে এইটো মইতো শিকাই থৈ দিছোঁ ইউজ কৰক দেন আপোনালোকে কি আহিব এইটো ইউজ কৰক তাৰপিছত এইটো চাইন ইউজ কৰক আৰু লাষ্টত ছাবষ্ট্ৰেকশ্যন দেন আপোনালোকৰ এনচাৰ পাই যাব কি হয় মোক কমেণ্ট কৰি জনাব মই শুদ্ধ এনচাৰটো আপোনালোকক জনাই দিম অ'কে ইয়াত কৰা হৈ আছে তথাপি মই দেখাই দিছোঁ প্ৰথমে আমি ৰিপ্লেচ কৰিলোঁ ৰিপ্লেচ কৰাৰ পিছত চাওক 24 আমি প্ৰথমে এইটো অপাৰেশ্যন কৰিলোঁ তাৰপিছত আমি মাল্টিপ্লিকেশ্যন কৰিলোঁ হয়নে তাৰপিছত আমি কোনটো কৰিম এইটো আহিলে 6 ইনটু 12 কৰিম আমি 72 আহিব তাৰপিছত আমি কি কৰিম এইটো প্লাছ 14 কৰিম 86 আৰু লাষ্টত ক'ত গ'ল সেইটো অপাৰেশ্যন কৰিম মাইনাছ 10 76 গম পালে মানে 24 ইনটু 4 24 ডিভাইডেড বাই 4 কিমান আহিল 6 দেন বাকীখিনি একে চেম ৱেত পাতি দিয়ক ঠিক আছে এবাৰত এটাকৈ অপাৰেশ্যন কৰিব নেক্সট আমি কোনটো কৰিম মাইনাছ ছাবষ্ট্ৰেকশ্যন এডিশ্যন আৰু মাল্টিপ্লিকেশ্যনত কোনটো প্ৰথমে আহিব মাল্টিপ্লিকেশ্যন প্ৰথমে কৰিম আমি তো 6 ইনটু 12 72 হ'ল পাতি দিয়ক 72 প্লাছ 14 মাইনাছ 10 বাকীখিনি চেম ৰাখক ইয়াৰ ভিতৰত এডিশ্যন আৰু ছাবষ্ট্ৰেকশ্যনৰ ভিতৰত প্ৰথমে কোনটো আমি প্ৰিফাৰেঞ্চ দিম য়েছ এডিশ্যন দিম তো 72 প্লাছ 14 কিমান হ'ব 86 আৰু লাষ্টত আমি 86 মাইনাছ 10 ইজ 76 ঠিক আছে এনেকুৱা কুৱেশ্যন বহুবাৰ আহিব আৰু এইখিনি আপোনালোকে কৰিব লাগিব এইটো চাওক এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ডায়েগ্ৰামছ ইণ্ডিকেটছ দ্য বেষ্ট ৰিলেশ্যন বিটুইন পিগন বাৰ্ডছ এণ্ড ডগছ পাৰ চৰাই আৰু কুকুৰৰ মাজত সৰ্বোত্তম সম্পৰ্ক ক'ত দেখুওৱা হৈছে চাওক মন কৰক পাৰ চৰাই কি হয় আল্টিমেটলি চৰাই হয় ঠিক আছে এইটো যদি আপোনাৰ পাৰ চৰাই হয় তো চৰাই কি হ'ব পাৰে কুপতি শালিকা ধেৰ এভৰিথিং হ'ব পাৰে বাট পাৰ যদি চাই ইউ কি হ'ব চৰাইৰ ভিতৰত পৰিব বাট চৰাই আৰু কুকুৰৰ মাজত কিবা সম্পৰ্ক আছে জানো নাই চ' বেষ্ট ৰিলেশ্যন কোনটো হ'ব এইটো যদি আমি চাওঁ ডাঙৰটো কি হ'ব চৰাই এইটো পাৰ চৰাই এইটো কুকুৰ ঠিক আছে অ'কে হ'ব নাও নেক্সট কুৱেশ্যন হা এইটো চিটিং এৰেঞ্জমেণ্ট অ'কে 6 ফ্ৰেণ্ডছ আৰ চিটিং ইন এ চাৰ্কুলাৰ পজিশ্যন ফেচিং চেণ্টাৰ ঠিক আছে 6জন বন্ধু আছে কি কৰিছে চেণ্টাৰ ফালে ফেচ কৰি মানে ধৰক এখন টেবুল আছে সেইটো চেণ্টাৰ আছে আৰু 6জনে এনেকৈ বহি আছে আমাক সেইটো কৈছে প্ৰথম চাওক এটা পইণ্ট ক্লিক কৰি যাব ইয়াত কৈছে সুমিত ইজ চিটিং ছেকেণ্ড টু অমিত অ'কে আমি বাকীখিনি গম পাম বাট আমি প্ৰথম আমি যিকোনো এটা ৰেফাৰেঞ্চ ধৰি লওক সেই ৰেফাৰেঞ্চ এটা ধৰি আমি ক'ব লাগিব যে সুমিত ইজ চিটিং ছেকেণ্ড টু দ্য ৰাইট অফ অমিত চাওক এতিয়া মই ধৰি লৈছোঁ যে এইটো অমিতৰ পজিশ্যন ঠিক আছে এতিয়া চাওক ই যেতিয়া এফালে ফেচ কৰি থাকিব চাওক চেণ্টাৰলৈ ফেচ কৰি থাকিব ইয়াৰ ৰাইট কোনটো হ'ব লেফ্ট কোনটো হ'ব অভিয়াছলি এইটো তাৰ কি হ'ব এতিয়া আপুনি এটা নিজে মন কৰক এইটো চেণ্টাৰ ঠিক আছে
ইয়াতে বহি আছে এফালে ফেস কৰি বহি আছে তাৰ ৰাইট হ্যান্ড কোনটো হ'ব আৰু লেফট হ্যান্ড কোনটো হ'ব অবভিয়াসলি এটো লেফট হ'ব এটো কি হ'ব ৰাইট হ'ব ঠিক আছে এতিয়া আমাক কি কৈছে যে সুমিত ইজ সেটিং সেকেন্ড টু দ্য রাইট অফ অমিত এটো যদি অমিত হয় তো ফার্স্ট সেকেন্ড ইয়াত কোন হ'ব ইয়াত সুমিত হ'ব ঠিক আছে দেন আমাক কৈছে Karan is immediately next to পৰম আমি ইয়াত কিবা আমি হেৰি কৰিম জানো আমি এতিয়া নকৰো কাৰণ আমি ৰেফাৰেন্সক কাক লৈছো অমিতক লৈছো সো অমিতক যেটো লৈছো গতিকে এটো আমি এতিয়া টাচ নকৰো নেক্সট চাওক টনি ইজ সিটিং থাৰ্ড টু দ্য ৰাইট অফ অমিত ওকে এতিয়াতো আমি পাৰিম এটো যদি অমিত হয় টনি ক'ত আছে টনি ইজ সিটিং থাৰ্ড টু দ্য ৰাইট অফ অমিত এতিয়া চাওক এটো যদি অমিত হয় তাৰ ৰাইট কোনটো হ'ব এটো হ'ব তো টনি ক'ত আছে থাৰ্ড ফাৰ্স্ট সেকেন্ড থাৰ্ড সো আমি টনি অমিত আৰু সুমিতৰ পজিশন পাই গলো দেন ধৰম চাওক ইয়াত কি কৈছে ধৰম ইজ ইমিডিয়েটলি এডজাসেন্ট টু অমিত এণ্ড সুমিত নিজে নিজে ৰিলেশন বঢ়ি আহিব হা ধৰম কি কৈছে ইমিডিয়েটলি এডজাসেন্ট অমিত এণ্ড সুমিত এটো যদি অমিত হয় এটো যদি সুমিত হয় ইমিডিয়েটলি এডজাসেন্ট এতিয়া চাওক ইয়াত বহাব নে ইয়াত বহাব ইয়াত বহালেতো আমি অমিতৰ ইমিডিয়েটলি পাই যাম বাট সুমিতৰ পাম জানো নাপাও আমাক কি কৈছে ধৰম ইজ ইমিডিয়েটলি এডজাসেন্ট টু অমিত এণ্ড সুমিত তো ধৰম ক'ত বহিব ইয়াত ধৰম বহিব সো আৰু ৰখিল কোন কৰণ এণ্ড পৰম ঠিক আছে সো কৰণ এণ্ড পৰম এতিয়া আমি এটো চাও ইয়াত কি কৈছে যে কৰণ ইজ সিটিং সেকেন্ড টু ৰাইট অফ সুমিত ঠিক আছে এটো যদি সুমিত হয় এতিয়া আমি সুমিতৰ পজিশন পাইছো কৰণ ক'ত আছে সেকেন্ড টু ৰাইট অফ সুমিত এতিয়া চাওক সুমিত এফালে ফেস কৰি আছে তাৰ ৰাইট হ্যান্ড কোনটো হ'ব হা তাৰ ৰাইট এটো হ'ব সুমিতৰ ৰাইট এটো হ'ব এফালে ৰাইট আছে চাওক আপুনি নিজে বহক এই টেবুলখন আপুনি নিজে বহক ইয়াত এটো যদি সেন্টাৰ হয় ইয়াত যদি আপুনি বহি আছে ইয়াৰ ৰাইট হ্যান্ড কোনখন হ'ব এখন ৰাইট হ্যান্ড হ'ব এখন লেফট হ্যান্ড হ'ব হয় না তাৰ ৰাইট কি আছে আপোনাৰ কৰণ ইজ সিটিং সেকেন্ড টু দ্য ৰাইট অফ সুমিত এট চাওক এটো সুমিত ফাৰ্স্ট সেকেন্ড এটো কৰণ এতিয়া আৰু বাছিল কোন পৰম তো এটা পজিশন বাকি আছে ইয়াতো পৰমে বহিব লাগিব এটো হল পৰম আমাক কোৱেশ্চনটো কৈছে যে হু ইজ সিটিং ইমিডিয়েটলি লেফট অফ অমিত এটো যদি অমিত হয় হয় নাই ইয়াৰ ৰাইট কোন হয় এটো ৰাইট এটো লেফট ইমিডিয়েটলি লেফটত কোন আছে পৰম বাস এনসার পাই গলো গতিকে টান নহয় জাস্ট আমাক যিবোৰ কথা কৈছে সেইবোৰ আপোনালোকে বহাই বহাই গৈ থাকিব যিকোনো এজনক ৰেফাৰেন্সত ল'ব আৰু তাৰ চাৰিওফালে বস্তুবোৰ কৰি যাব যদি আপুনি প্ৰথমে এক ৰেফাৰেন্সত ল'লে সেকেন্ড লাইনটো কাৰণক বহাই নিদিব তো আমি চাম অমিতৰ লগত কি আছে ৰিলেশন অমিতৰ লগত ৰিলেশনখিনি বহোৱাৰ পাছত বাকিখিনি নিজেই হৈ যাব খালি লেফট ৰাইট চাব ইয়াত যেহেতু গোটেই কেইজনে সেন্টাৰ ফেসিং কৰি আছে গতিকে ডাইৰেকশনটো আপোনালোকে চাই ল'ব কেতিয়াবা কি ক'ব পাৰে তিনজন সেন্টাৰ ফেসিং কৰি আছে তিনজন অপোজিট টু দা সেন্টাৰ ফেসিং কৰি আছে তো এইবোৰ আপোনালোকে কৰিব পাৰিব সেইখিনি মই বৰ্ডত চাই দিম তো ইয়াতো কৰা হৈ আছিলে বাস ইয়াতে ধৰক অমিত ইয়াত বহাই লৈছে এইটো অমিত হোৱাৰ লগে লগে কি হ'ব ইয়াত অমিত বহি আছে তো তাৰ ৰাইট হ্যান্ড এখন হ'ব লেফট হ্যান্ড এখন হ'ব হয় না তাৰ ৰাইট সুমিত ক'ত আছিলে সেকেন্ড টু দা ৰাইট তো সেকেন্ড বহাইছে সুমিতক তাৰপিছত যেনেকৈ আপোনালোকক কৰা হৈ আছে তেনেকৈ কৰি আছে হ'ব ঠিক আছে ওকে নাও নেক্সট কুৱেশ্যনত আমি যাওঁ ইয়াত কৈছে ডিক্সনাৰী অৰ্ডাৰ মইতো অলপ পিছত কৰাই আছো তাৰ আগত আমি আৰু ভাল কুৱেশ্যন কিছুমান কৰি আছো ইয়াত কৈছে which number following now which one will replace the question mark okay ইয়াত চাওক 5478 695 10 372 what প্ৰথমে আমি চাব লাগিব যে ইয়াত কেনেকৈ চলি আছে হয়নে প্যাটাৰ্নটো কেনেকৈ চলি আছে যদি ভালদৰে মন কৰে 5 + 4 + 7 কিমান হয় 16 তাক যদি আপুনি 2 ৰে ডিভাইড কৰে কিমান পাও 8 পাও আহি আছে না 5 + 4 + 7 divided by 2 8 ইয়াতো যদি চাই 695 চাওক 6 + 9 + 5 কিমান হল 20 by 2 কিমান আহি আছে 10 সো ইয়াত যদি আপোনালোকে চাই এই গুটেই কেইটাৰ যোগফলৰ লগত যদি 2 ৰে ডিভাইড কৰি দিয়ে তেনেহলে আমি এটো পাই যাও ঠিক আছে তেনেকৈ আমি সেম যদি প্যাটাৰ্নটো আমি চাও ইয়াত কি হ'ব 3 + 7 কিমান হ'ব 10 + 2 12 divided by 2 কি হ'ব 6 ঠিক আছে তো এনেকৈ আপোনালোকে যিমান কৰিব কিমান গম পাব গতিকে কেনেকৈ লজিকটো বনি আছে সেইটো আপোনালোকে চাব প্ৰত্যেকবাৰতে যে এটাই বনি থাকিব তেনেকুৱা নহয় কিছুমান ট্ৰিক্স আছে কোড কেনেকৈ কি চাব লাগে মই সেইটো পিছত জনাই দিম বাট আজি কুৱেশ্যনখিনি কৰক ইয়াত চাওক which one will replace the question mark যে প্ৰশ্ন চিহ্নৰ ঠাইত কোনটোৱে ল'ব ইয়াতো ভালদৰে মন কৰক হয় নাই ট্ৰায়াঙ্গল 5 3 4 19 7 5 6 what 6 5 4 29 এতিয়া আমি এইটো বহাবৰ কাৰণে আমি এই কেটা প্যাটাৰ্ন চাব লাগিব ইয়াত কি হৈ আছে ঠিক আছে ইয়াত যদি আপোনালোকে ভালদৰে মন কৰে এই দুটা চাওক 5 * 3 কিমান 15 এইটো আৰু এইটোৰ লগত যদি আপুনি এইটো যোগ কৰি দিয়ে 5 * 3 15 + 4 কিমান হৈ আছে
মাজত 19 হৈ আছে তেনেকৈ ইয়াতো যদি চাই 6 * 4 কিমান 6 * 4 কিমান 24 তাৰ লগত যদি 5 যোগ কৰে কিমান হৈ আছে 29 মানে এইটো আৰু এইটো পূৰণ তাৰ লগত এইটো যোগ কৰি আমি 29 পাই আছো তো ইয়াতো যদি আমি চাওঁ 7 * 5 কিমান 35 35 + 6 কিমান হ'ব 41 হ'ব প্যাটাৰ্নটো বুজি পাইছে কেনেকৈ গৈ আছে ইয়াতে ওকে নেক্সট ইয়াত কৈছে যে which one will replace the questions 3 15 27 6 31 56 9 what and 81 okay এতিয়া চাওক এতিয়া চাব ইয়াতে আমি মন কৰিব লাগিব যে এটো হৈ আছে কি আমি যদি ভালদৰে মন কৰো 3 + 15 27 কিবা আছে নেকি এনেকুৱা লজিক একো বনি থকা নাই আকৌ যদি আমি চাওঁ এটা যোগ কৰি চাওঁ 3 + আমি প্ৰথমেটো ভাবিব লাগিব ন প্ৰথমে বহুখিনি বস্তু ভাবিব লাগিব কাৰণ ডাইৰেক্ট আমি কৰিব নোৱাৰো যে প্যাটাৰ্নটো কি হৈ আছে ঠিক আছে এতিয়া মই আপোনালোকক কৰি দিছো কাৰণে ভাল লাগিছে কিন্তু মই এটা হোমৱৰ্ক দিম মই পিডিএফ এটা দিম হেতু আপোনালোকে প্ৰেক্টিস কৰিব চাব টাইম লাগিব ঠিক আছে তো প্ৰথমটো আমি ভাবিব লাগিব কি হ'ব তো তাৰ কাৰণে আমি কিছুমান সৰু সৰু আপোনালোকক টেকনিক দি থাকিম সেইখিনি আপোনালোকে চিন্তা নকৰিব ঠিক আছে কেনেকৈ কোনটো প্যাটাৰ্ন কেনেকৈ টেগল কৰিব পাৰিব সেইখিনি আমি জনাই দিম এটা ইয়াত যদি আপুনি ভালদৰে মন কৰে তেনেহলে দেখিব যে চাওক এটো কৰকচোন 3 + 27 কিমান হৈ আছে এটো 30 দুইৰে ডিভাইড কৰক কিমান আহি আছে 15 yes এটো যদি আপুনি ভালদৰে মন কৰে চাওক 6 + 56 কিমান হয় 62 হয়নে 62 ক আপুনি দুইৰে ডিভাইড কৰক কিমান পাই আছে আপুনি 31 মানে ভালদৰে যদি মন কৰে প্যাটাৰ্নটো চাব এটো আৰু এটোৰ যোগ কৰি দুইৰে ডিভাইড কৰাৰ লগে লগে আমি এটো পাই আছো 6 + 56 = কিমান 6 * 56 sorry 6 + 56 62 divided by 2 31 তো এটো সেম কৰক 81 + 9 কিমান 90 so 90 divided by 2 কিমান হ'ব 45 will be the answer ইয়াত কৈছে which one will replace the question mark ইয়াতো সেম কথাই কৈছে প্ৰশ্ন চিহ্নৰ ঠাইত কোনটোৱে ল'ব এটো আপোনালোকে নিজে কৰক এটো মই হোমৱৰ্ক দিছো 21 31 52 ইয়াত কেনেকৈ প্যাটাৰ্ন চলি আছে আপোনালোকে যদি অলপমান ভালদৰে মন কৰে এটো একেবাৰে ইজি এটো উলাই যাব ঠিক আছে এটো একেবাৰে ইজি হয় নাও next question select a suitable figure from the four alternatives to complete the figure matrix so ইয়াত মন কৰক ইয়াত কোনটো হ'ব এতিয়া ভালদৰে যদি মন কৰে সার্কেল এটো চাওক এটো সাইডে আছে এফালে আছে এটো মাজত সোমাই আছে তেনেকৈ যদি চাই আপোনালোকে ইয়াতো এই প্যাটাৰ্নটোৰ মাজত এটো সোমাই আছে এটো এফালে আছে গতিকে আমি সেম আহিব লাগিব ইয়াত কোনটো হ'ব obviously প্ৰথমটো এটো হ'ব হয়নে এটো হ'ব সেম হ'ব তাৰ পাছত এটো কেনেকৈ থাকিব এনেকৈ থাকিব যদি ভালদৰে মন কৰে চাওক এটো এইবিলাক বুজিবলৈ একো নাই চালে গম পাব যে কেনেকুৱা ফলো কৰি আছে কোনটো প্যাটাৰ্ন ফলো কৰি আছে তো ইয়াত যদি অপচনটো চাই কোনটো হ'ব অপচন 4 is the correct ঠিক আছে হ'ব তাৰ পাছত এটো আপোনালোকে এটো আপোনালোকে নিজে কৰিব পাৰিব এটো আৰু ইজি হৈ আছে ইয়াত যদি চাই 1 2 1 2 3 তাৰপিছত 1 2 3 4 মানে 1 1 এড হৈ আহি আছে দেখিছে ইয়াত কিমান আছিল এডাল দুডাল 1 2 3টা এবাৰ 1 2 3 4 1 + 1 + 1 + আহি আছে এটা সব সেম ওয়েট আহি আছে হয়নে 1 2 3 4 তাৰপিছত এডাল এনেকৈ আহি গ'ল সো ইয়াত কি হ'ব আৰু এডাল এড হ'ব কেনেকৈ হ'ব ভালদৰে যদি ডায়াগ্ৰাম কিটা মন কৰে তেনেহলে ইয়াত কোনটো উপযুক্ত হ'ব yes 2 is the correct এবাৰ এটো আহি গ'ল এবাৰ এডাল আহি যাব হয়নে ঠিক আছে তাৰ পাছত এটো হোমৱৰ্ক এটা আপোনালোকে কৰিব আৰু এটা কোৱেশ্চন আছে এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াত কৈছে arrange the following words in a logical and meaningful order salary recruitment education promotion school employment so okay সকলে আমি এটা কি বিচাৰি আছো এমপ্লয়মেন্ট পইচা লাগে স্যালাৰি লাগে প্ৰমোশন লাগে হয়নে কিন্তু তাৰ আগত আমি কি কৰিব লাগিব স্কুল যাব লাগিব হয়নে স্কুল যাব লাগিব স্কুলটো কি কৰিব লাগিব শিক্ষা এডুকেশ্যন হয়নে তাৰ পিছত কি হ'ব ৰিক্ৰুটমেন্ট হ'ব ওকে তাৰ পিছত ৰিক্ৰুটমেন্ট হ'ব হল কি হ'ব এমপ্লয়মেন্ট দেন প্ৰথম স্যালাৰি পাব তাৰ পিছত কি হ'ব প্ৰমোশন হ'ব সিকোয়েন্সটো মিলাই দিয়ক প্ৰথম কি হ'ব স্কুল 5 3 5 3 সো সক দুটা আছে 5 3 দেন কি হ'ব 5 3 2 5 3 2 বাস এটাই আছে হয়নে 6 1 4
লাষ্টত প্ৰমোশ্যন হ'ব। চ' এনেকৈ আপোনালোকৰ কুৱেশ্যন কিছুমান আহিব। এনেকুৱা আমি আজি ইজি কুৱেশ্যন কৰিছোঁ, সহজ কুৱেশ্যন কৰিছোঁ। কালিলৈ আমি আৰু অলপমান ইয়াতকৈ টান কুৱেশ্যন কৰিবলৈ চেষ্টা কৰিম। গতিকে এই চিৰিজটো ফ'ল' কৰি যাব আৰু লাইভ ক্লাছসমূহ আপোনালোকে সন্ধিয়া 8:30 বা 9:30 আহিব, তাতে আমি কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, থেংক ইউ। অ'কে, আজি আমি ৰিজনিঙৰ পৰা ভাল কিছুমান কুৱেশ্যন কৰোঁ আৰু এনেকুৱা কুৱেশ্যনবোৰ আগতে আহিছে। PYQৰ পৰা আমি বাচিছোঁ বা ভাল ভাল এক্সামৰ কুৱেশ্যনসমূহৰ পৰা বাছি আনিছোঁ আৰু এই কুৱেশ্যনসমূহ আপোনালোকে যদি কৰে তেনেহ'লে এক্সামত বহুখিনি সুবিধা হ'ব। যে EHZL is related to FZMP, then BEGI is related to CGZM, then to which of the following is DGIK? ঠিক আছে, এইটো কাৰ লগত ৰিলেট হ'ব উইথ ফলোইং দ্য চেম লজিক। এনেকুৱা কুৱেশ্যনবোৰ কৰাৰ আগত আপোনালোকে চাব লাগিব যে এইটো পেটাৰ্ণটো চাব লাগিব। ঠিক আছে, ইয়াত কি হৈ আছে। অ'কে, চ' ইয়াৰ ট্ৰিক্সবোৰ আমি আগতে দি থৈছোঁ, এতিয়া আমি কুৱেশ্যনটো কৰোঁ। এতিয়া চাওক, মই এই কুৱেশ্যনটো কৰাৰ আগত মই আৰু এটা কথা ক'ব ওলাইছোঁ যে আপোনালোকে মেথছৰ যদি কুৱেশ্যনখিনি কৰিব বিচাৰে তেনেহ'লে জইন হ'ব লাইভ ক্লাছত। তাতো আমি 10-15 বছৰ পুৰণি কুৱেশ্যনসমূহ আমি কৰিবলৈ চেষ্টা কৰি আছোঁ। অ'কে, এতিয়া চাওক, এতিয়া এই দুটা আৰু এইটো আৰু এইটো আৰু এইটো আৰু এইটো কেনেকৈ ৰিলেট হৈ আছে, আমি ইয়াক চাই আমি এইটো কৰিব লাগিব। ঠিক আছে, এতিয়া ভালদৰে যদি পেটাৰ্ণটো মন কৰে, চাওক প্ৰথমে এটা কাম কৰিব, ABCD এইখন জেডলৈকে লিখিব আৰু লগতে এনেকৈ নাম্বাৰিং কৰি ল'ব আৰু লগতে এবাৰ উল্টাকে নাম্বাৰিং কৰি ল'ব। আৰু এবাৰ যদি এই কামটো আপোনালোকে কুৱেশ্যন পেপাৰখনত কৰি লয়, এই কুৱেশ্যনটো আপোনালোকৰ চকুৰ আগতে ওলাই যাব। এতিয়া প্ৰথম চাওক, প্ৰথম আমাক EHZL আছিলে ন, ইহৰ লগত ৰিলেট আছিলে FZMP। ভালদৰে যদি পেটাৰ্ণটো আপোনালোকে মন কৰে, E পৰা F +1, H to Z +2, Z to M +3, L to P +4 হৈ আছে। তেনেকৈ ছেকেণ্ডটো যদি ইয়াতো চাই আপোনালোকে BEGI to CGZM, তাতো আপোনালোকে পেটাৰ্ণটো দেখিব B to C +1, +2, +3, +4। আৰু তেনেদৰে আমিও DGIকে চেম আমি এইটো এই লজিকটোতে নিব লাগিব। এতিয়া ডিৰ পৰা +1 কি হ'ব, DE হয়নে, D +2 কি হ'ব I, জিৰ পৰা +2 কি হ'ব I পৰা +3 কি হ'ব, এইটো I কি হ'ব +3, 1 2 3 L, কেৰ পৰা যদি আপুনি +3 যায় কি হ'ব, +4 যায় LMNO। চ' EILO। আই থিংক আপোনালোকে পেটাৰ্ণটো বুজি পাইছে, EILO। এইবোৰ কৰি থাকিলে আপোনালোকে আৰামছে কৰিব পাৰিব। তাৰ আগতে এই ABCDখন ভালদৰে লিখি ল'ব, নাম্বাৰিং কৰি ল'ব, তেতিয়া এনেকুৱা কুৱেশ্যনবোৰ বেছি টান নহয়। Next question. ইয়াত চাওক, in the following question select the related letters from the given alternatives. So KBZHYW, then BIF, next কি হ'ব। প্ৰথম আমি এই ৰিলেশ্যনটো চাব লাগিব, ইয়াত কি লজিক লগোৱা হৈ আছে। ঠিক আছে, ইয়াত যিটো লজিক লাগি আছে আমি ইয়াতো চেম লজিক লগাম। তাৰ কাৰণে আমি আকৌ ইয়াৰ সহায় ল'বই লাগিব। ঠিক আছে, ইয়াতে তথাপিও মই কৰা হৈ আছে। চাওক, ইয়াত যদি আপোনালোকে ভালদৰে মন কৰে, এইটোত KBZ, তাৰপিছত কি আছিলে HYW। ভালদৰে যদি মন কৰে, কেৰ পৰা H আছে ন, A to H ক'ত গ'ল, য়েছ KH মানে কি হৈ আছে আপোনাৰ -3, উল্টাকে গৈছে। চাওক এইটো ZIH। দেন ইন দ্য চেম ৱে B to Y হয়নে, B যদি চাই উল্টাকে আহক কি আহিব A, দেন ZY -3 হয়নে, ধৰিব পাৰিছে পেটাৰ্ণটো। দেন ZW, চাওক ভালদৰে মন কৰক, ZW ইয়াতো উল্টাকে গৈছে হয়নে, উল্টাকে গৈছে মানে কি হ'ব আপোনাৰ -3 গ'লে আমি কি পাওঁ, W পাওঁ। গতিকে এইটো চেম ইন দ্য চেম ৱে DIF -3 গুচি যাওক, তিনিটাকে পিছুৱাই যাওক কি হ'ব, ভিৰ পৰা আমি 3 পিছুৱাই গ'লে কি পাওঁ, S পাওঁ, I পৰা 3 পিছুৱাই গ'লে কি পাম, F পাম, F পৰা 3 পিছুৱাই গ'লে কি পাম, আমি C পাম। চ' SFC, ইয়াতে কি হ'ব আপোনাৰ SFC ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। অকণমান আপোনালোকৰ ব'ৰ্ড লাগিব পাৰে এই কুৱেশ্যন কেইটাত, কাৰণ এইখিনি আপোনালোকে জানেই, আৰু আমি ব'ৰ্ডত ভালদৰে বুজালে আৰু অলপ ভাল লাগিব, ইয়াতে কৰিবলৈ দিগদাৰ হয়, সেইকাৰণে মই ডাইৰেক্ট লৈ আহিছোঁ।